চাবুৱাৰ ৰহমৰীয়াত অব্যাহত আছে খহনীয়া। বালিজান বগৰীতলিয়াত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াই চিন্তিত কৰি তুলিছে ৰহমৰীয়াৰ লগতে সমগ্ৰ অঞ্চলৰ ৰাইজক। খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। পাৰ্কো পাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলোৱা হৈছে যদিও কোনো সুফল নোপোৱাত ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ পাৰত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব বিশ্বজিৎ ফুকনে। মই মুহূৰ্তত উপস্থিত আছো চাবুৱাৰ বালিজান বগৰীতলীয়া ব্ৰহ্মপুত্ৰৰ পাৰত আৰু এই মুহূৰ্তত দৰ্শকক দেখুৱাইছো এতিয়া বগৰীতলীয়া ৰহমৰীয়া এতিয়া ৰাইজ আজি এনেদৰে একগোট হৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা গৈছে। আৰু ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চই এখন বিশাল ৰাজহুৱা সভা আজি আয়োজন কৰিছিল আৰু তাৰ পিছতেই এই ৰাজহুৱা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ পিছতে এতিয়া আচলতে যিহেতু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আহি এই অঞ্চল পৰিদৰ্শন কৰি গৈছিল, কিন্তু তাৰ পিছতো কিন্তু ৰাইজ এতিয়া আশ্বস্ত হোৱা নাই আচলতে, যাৰ ফলত এতিয়া আজি এনেদৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু যিহেতু খহনীয়া অব্যাহত আছে, পাৰ্কো পাইন দি খহনীয়া প্ৰতিৰোধৰ বাবে চেষ্টা কৰিছিল যদিও কিন্তু খহনীয়া বৰ্তমান অব্যাহত আছে, যাৰ ফলত এতিয়া ৰাইজ চিন্তিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি পোনে পোনে ৰাইজৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেখা পাইছো আজি আপোনালোকে এফালে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে, তাৰপিছত প্ৰতিবাদ, কি সিদ্ধান্ত ললে? চাওক, এইটো নতুন কথা নহয়। ৭০ দশকৰ পৰা ৰহমৰীয়া খহি আহিছে। ইতিমধ্যে ২৯খন ৰাজহ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। আৰু যোৱা ২৬ বছৰ আগতে আমি ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চ নামৰ এখন মঞ্চ গঠন কৰি প্ৰতিবাদী কাৰ্যসূচী আমি চলাই গৈছিলো, যাৰ ফলশ্ৰুতিত যোৱাখিনি সময়ছোৱাত কিছু কাম কাজ ইয়াত হৈছে। কিন্তু কাম কাজসমূহৰ মানদণ্ড নিম্ন হোৱাৰ কাৰণে য'ত য'ত কাম হৈছে সেই অঞ্চলত আকৌ পুনৰ খহিবলৈ আৰম্ভ কৰিছে। আৰু আজি প্ৰায় ১ মাহৰ ভিতৰত ১৫ দিনৰ ভিতৰত প্ৰায় ১০০ মিটাৰ অঞ্চল আমাৰ ইয়াৰ পৰা খহি গুচি গৈছে। গতিকে ৰাইজ পুনৰ ওলাই আহিছে। ৰাইজে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে ৰাইজ আজি ঐক্যবদ্ধ হৈছে। আমাৰ এটাই কথা, এটাই স্পষ্ট দাবী, আমাৰ আজি ৰাইজে লগ লাগি এটা সিদ্ধান্ত, এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে অতি সোনকালে কম দিনৰ ভিতৰত স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। যদি স্থায়ী সমাধানৰ ব্যৱস্থা নকৰে, যেনেকৈ আমি পূৰ্বতে ৰহমীয়া অঞ্চলৰ সমূহ তেলখাত বন্ধ কৰি দিছিলো, আমি খুব কম দিনৰ ভিতৰত, আমি ১০-১৫ দিনৰ ভিতৰত আমি ৰহমীয়া অঞ্চলৰ সমূহ তেলখাত আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম। এটা সময় আছিল ৰহমৰীয়া ৰাইজে যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিল, তাৰপিছত প্ৰধানমন্ত্ৰীও আহিব লগা হৈছিল। এতিয়া আজি আপোনালোকে সভাত কেইবাটাও তেনেকুৱা ধৰণৰ কথা আমি শুনা পাইছো। এতিয়া যিহেতু কেন্দ্ৰীয় মন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীগৰাকী আহি গ'ল, তেখেতলোকে আপোনালোকক কি কৈ গ'ল? প্ৰথম কথা হ'ল, কেন্দ্ৰীয় মন্ত্ৰী আমাৰ নিচেই দাঁতি কখৰীয়া বুলি ক'লেও ভুল নহ'ব। তেখেত সৰ্বানন্দ সোণোৱাল আমাৰ মাজলৈ আহিলে, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱো আহিলে। তেখেতলোকে খালি আমাক এটাই টোপ দি গ'ল যে হ'ব, কিন্তু কি হ'ব সেই কথাটো আমাক কিন্তু স্পষ্ট কৰি থৈ নগ'ল। আৰু আমি আজি এই মাধ্যমৰ যোগেদিয়ে তেখেতলোকক এই মজিয়াৰ পৰাই দাবী জনাইছো যে আমাক যদি ১৫ দিনৰ ভিতৰত জ্বলন্ত সমস্যা, আমাৰ যি এই গৰাখহনীয়া সমস্যা যদি সমাধান নকৰে, কিন্তু অন্যথা কিন্তু আমি ১৫ দিন সময় দিছো, নহ'লে কিন্তু আমি এই সন্মুখত থকা যি অইল খাত, এই অইল খাত কিন্তু বন্ধ কৰিবলৈ আমি প্ৰতিবাদী গণতন্ত্ৰ প্ৰতিবাদী ল'বলৈ আমি বাধ্য হ'ম। আপোনালোকৰ দেখা পাইছো ইয়াত এতিয়া যিটো খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কো পাইন দি থকা হৈছে, এই পাৰ্কো পাইনে এতিয়া অঞ্চলটো বচাব পাৰিব বুলি ভাবেনে, যিহেতু বাৰিষা আৰম্ভ হৈছেহে? আমি কাহানিও নাভাবো পাৰ্কো পাইনে আমাৰ এটা বৃহত্তৰ অঞ্চলটো, খহনীয়াৰ অঞ্চলটো তেওঁলোকে ৰোধ কৰিব পাৰিব, কাহানি আমি নাভাবো। কাৰণ এইটো ফৰ দি টাইমিং, আৰু এই মুহূৰ্তৰ কাৰণে তেওঁলোকে আমাক আশ্বস্ত কৰিবৰ কাৰণে তেওঁলোকে ৱাকমেনৰ ব্যৱস্থা কৰিছে। আৰু তেওঁলোকে আমাক কৈছে কাৰেণ্টটো ডাইভাৰ্ট কৰিম, ডাইভাৰ্ট কৰাৰ পিছত তাৰ পৰৱৰ্তী কাৰ্যসূচী তেওঁলোকে ল'ম বুলি মোক কথা দিছিলে। কিন্তু সেইটোৱে নহয়, কাৰণ ইতিমধ্যে চপা মানে খহি গৈছে। কালি ইয়াত কেইটামান ৬টামান পাৰ্কো পাইন বামত আছিলে, কিন্তু আজি ৰাতিপুৱা মই এফালে যাওঁতে দেখিলোঁ যে এটাও পাৰ্কো পাইন নাই। অট'মেটিক তেওঁলোকে সেইকেইটা পাৰ্কো পাইন খহি পিনে ব্ৰহ্মপুত্ৰত যা গৈছে। গতিকে আমাক শিলৰ স্পাৰৰ বাহিৰে মই নিজৰ ক্ষুদ্ৰ মগজে ভাবিছোঁ যে শিলৰ স্পাৰৰ বাহিৰে স্থায়ী সমাধান নহ'ব বুলি মই ভাবিছোঁ কথাটো। তথাপিও ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ধৰণে পদক্ষেপ লয় আমাৰ এই স্থায়ী সমাধানৰ ক্ষেত্ৰত, সেইটো আমি খুব কম দিনৰ ভিতৰত তেওঁলোকৰ স্পষ্টীকৰণ বিচাৰিম। আমি ৰহমৰীয়া সংগ্ৰাম মঞ্চৰ বিষয়ববীয়া আছে, তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। সভাপতি আছে, যিহেতু আপোনালোকে বহুদিনীয়া প্ৰতিবাদ আৰু শেহতীয়াকৈ ইয়াত কাম হৈছিল, কাম নোহোৱাকৈ থকা নাই, তাৰ পিছত এতিয়া হঠাৎ 2টা বছৰ নহওঁতে এনেদৰে উটুৱাই লৈ গ'ল, কি হ'বগৈ ভৱিষ্যত? প্ৰথম কথাটো হ'ল, বিভাগীয় যিসকল কৰ্তৃপক্ষ, জলসম্পদ বিভাগৰ কৰ্তৃপক্ষৰ অৱহেলা, চূড়ান্ত অৱহেলাৰ কাৰণে আজি ইয়াত যি অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে যি ইয়াত পুঁজি দিছিলে, সেই পুঁজিটো অপচয় হ'ল। কাৰণ চকুৰ আগতে প্ৰায় ১৫ দিনৰ আগত ইয়াত দুটাকৈ জিঅ' বেগৰ মাথাউৰি আৰু জিঅ' বেগ কোটি কোটি টকা লোকচান হ'ল।
এতিয়া কথা হ'ল আজি নদী পাৰলৈ প্ৰতিবাদী এখন সভা হৈছিল আৰু প্ৰতিবাদী সভাৰ নদী পাৰলৈ গোটেই সমবেত ৰাইজ আহিছে যে প্ৰতিকী অৱস্থাত আজি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু আগন্তুক দিনত যদি বগৈতলিয়াই হওক আৰু নৰ্থ বালিজানেই হওক মুঠৰ ওপৰত ৰহমৰীয়া পৰিসৰৰ ভিতৰত থকা যি 10 কিলোমিটাৰ এলেকা আছে এলেকাটো যদি স্থায়ীভাৱে যদি সমাধানৰ কোনো বাস্তৱ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰে হওক বা এইটো ৰাজ্য চৰকাৰে হওক যদি নলয় আগন্তুক দিনত কিন্তু ইয়াৰ আমি 15 দিনৰ পাছত এক জংগী আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিম। হয়, মই আৰু যদি দেখুৱাওঁ দৰ্শকসকলক বৃদ্ধ বৃদ্ধা ককা আইতা সকলো আহিছে এই বয়সতো। আপুনি ক'ৰ পৰা আহিছে? দেখা পাইছো এতিয়া আপোনালোকক প্ৰথম দিনাখনিৰ পৰা এতিয়া পৰহি নিশাও আপোনালোকে নদীৰ পাৰত ৰৈ আছিলে, এফালে খহনীয়া হৈছে। কেনেকুৱা লাগে যেতিয়া যদি খহনীয়াটো প্ৰতিৰোধ নকৰে আপোনালোকৰ কেনেকুৱা ধৰণৰ? আমাৰ কি থাকিবলৈ ঠাই নোহোৱা গতিকে আমি এতিয়া আহিবলগীয়া হৈছে ৰাইজখিনি, নহ'লে আমি ক'ত থাকিম দুখীয়া ঘৰ মানুহ। আমিতো থাকিবলৈ উপায় নাই, ক'ৰবাত মাটি ভেটি ল'বলৈতো আমাৰ উপায় নাই, সেই গতিকে আমি আহিছোঁ। এতিয়া ইয়াত আহি কিনে আমি চকু পানী টুকি কিনে আমি ইয়াত ঘূৰি ফুৰিছোহি, ঘূৰি ফুৰি যে আমি এতিয়া নোৱাৰিছোঁ। মই আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? মন্ত্ৰী আহিলে, আহি আপোনালোকক লগ কৰিলে, দেখিলে, চালে, তাৰপিছত বাকু পানী দি কাম কৰি আছে, বাচিব বুলি ভাবিছেনে? হয়, নাই ভবা। মন্ত্ৰী বিধায়ক বগৈতলীয়া গাঁৱলৈ, বালিজান চাহ বাগিচালৈ বহুত আহিলে, বিধায়ক আহিলে, স্থানীয় কেন্দ্ৰীয় মন্ত্ৰী আহিলে, জল বিভাগৰ পীযুষ হাজৰিকা ছাৰ আহিলে, আমাক মনত সান্তনা দিবলৈ আহিলে। আমি তাকে বুকুত বান্ধি লৈ সঁচাকৈ মহিলাসকলে সিমান চিন্তিত নহয়, গতিকে আমি ৰখিব। পশুপায়ন মাৰিছে, আমি ৰখিব, দিনক দিনে ৰখিব কৰোঁতে নিচেই কাষ পালেগৈ। মেইন ৰাস্তা পালে, আমাৰ চোতাল পালে বুলি ধৰিব পাৰিম। গতিকে মন্ত্ৰীসকলক অনুৰোধ কৰিছোঁ যাতে আমাক মনত সান্তনা দিয়াটো নালাগে, আমাক ভেটি ৰক্ষা কৰাটো ব্যৱস্থা কৰক। পশুপায়নে ভেটি ৰক্ষা কৰিব নোৱাৰে। এয়া আমি ৰাইজৰ দুৰ্দশা আপোনালোকক দেখুৱাইছোঁ আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনৰ জৰিয়তে। তাৰ ফলশ্ৰুতিত আজি কেৱল মাত্ৰ ডিপাৰ্টমেণ্টহে কামে পৰিচালনা কৰিব। আৰু বগৈতলাকে মুখ্য কৰি ৰমে বিভিন্ন প্ৰান্তৰ পৰা ৰৌমূৰীয়া গৰাখহনীয়া প্ৰতিৰোধ